আজি এটা বৃহত্তম ডাঙৰ এটা কুচিয়া জাল পালোঁ, যিহেতু পুখুৰী হেঁচা আছিলে। আৰু আপোনালোকে যিসকলে ভাল পায়, আপোনালোকে গঁৰালৰ পৰা কুচিয়া খাবলৈ খুব ভাল লাগে। আৰু দেখিছে এইকেইটা তেনেকৈ কুচিয়া ধুনীয়াকৈ থৈ লৈছোঁ। বোলে পাত আৰি পেলাই অলপ ডিমৰ পাত লৈছোঁ। ডিমৰ পাত আৰি পেলাই যিহেতু কাঁহী কুচিয়া যেতিয়া মানে ইয়াক চপা কৰি মটৰ পেটটো যেতিয়া উলিয়াম, তেতিয়া তাৰমানে কি হয়, এটা ব্লেড প্ৰয়োজনীয় ব্লেড ল'লে ভাল। আৰু যিহেতু মানে কটাৰী আৰু দিগদাৰ হয়, পুৰণা ব্লেড লৈছোঁ তেনেকুৱাকৈ। আৰু দাখন লৈছোঁ দেখিছে। আৰু ডিমৰ পাত ল'লে ভাল। তাৰমানে ক'বলৈ গ'লে কিয় কিছু একাংকই কুচিয়া খাওঁতে ইয়াৰ মানে ছালবোৰ গুচাই কিছুমানে খায় আৰু কিছুমানে নুগুচাই খায়। বিশেষকৈ মোৰ এনেকুৱাকৈ গুচাই বেয়া পাওঁ, মই নুগুচাকৈ মই খাওঁ। ইয়াৰ মানে যিটো কিছুমান ইয়াৰ ওপৰত পিছল থাকে, পিছল জাতীয় এবিধ পদাৰ্থ থাকে আপোনাৰ কুচিয়াত গৈ পায়। ইয়াৰ ডিমৰ পাত তেনেকুৱাকৈ ধুনীয়াকৈ লৈ ল'ব লাগে, মাথাত তেনেকুৱাকৈ ধুই ল'ব লাগে। আৰু ইয়াৰ যিটো পিছল, ইয়াৰ মানে পিছলযুক্ত বস্তুটো ধুনীয়াকৈ ডিমৰ পাতে তেনেকৈ ধুই লৈ ভালকৈ এনেকৈ চফা কৰি ল'ব লাগে। এনেকৈ ধুনীয়াকৈ চফা কৰি ল'লে আৰু কাটিও ভাল লাগে। এনেকুৱাকৈ ধুনীয়াকৈ দিয়া গোটেইখিনি বিজল চিষ্টেমবোৰ ধুনীয়াকৈ চফা কৰি ল'ব লাগে। দেখিছে আপোনালোকে কেনেকুৱাকৈ কি কৰে গম নাপাব। বিশেষ মই যিটো চিষ্টেমত কৰোঁ আপোনালোকক দেখুৱাইছোঁ। দেখিছে ভালদৰে এইবিলাক তেনেকুৱাকৈ ডিমৰ পাতেৰে চফা কৰি ল'ব লাগে। মই কাটিম এতিয়া। দেখিছে যথেষ্ট এটা ডাঙৰ কুচিয়া বুলি ক'ব লাগিব। প্ৰায় এনেই জাষ্ট কৰিছোঁ, আধা কেজিমান হ'ব চাগে। ডাঙৰ হ'লে মানে কি হয়, চলি ছালবোৰ গুচাই খায় মানুহে প্ৰায় মই দেখাত। আৰু মই তেনেকৈ ছাল গুচাই খাই বেয়া পাওঁ। আৰু সেয়ে এতিয়া মই চফা কৰি পেটটো উলিয়াই লওঁ। ব্লেডটো যিহেতু পুৰণা ব্লেড হ'লেও হয়, তেনেকৈ কাটি ল'ব লাগে প্ৰথমতে। তেনেকুৱাকৈ মই কাটোঁ, আগৰ পৰাই তেনেকুৱা কাটোঁ। আৰু কুচিয়া যিহেতু খুব এটা মাছৰ ভিতৰত কুচিয়াৰ প্ৰিয় মোৰ, তেনেকৈ কৰি মেলিও খাওঁ, ধৰোঁ। আৰু যিহেতু মানে আজি আপোনালোকক ভিডিঅ'টো সেইকাৰণে বনাইছোঁ, কুচিয়াটো আজি অলপমান ডাঙৰ এনেকৈ কাটি লৈছোঁ। ব্লেডটোৰে কাটিবলৈ সুবিধা হয়, কটাৰীৰে দিগদাৰ হয়, পিছল যে। সেয়েহে তেনেকুৱাকৈ ব্লেডেৰে ফালি লৈছোঁ। প্ৰথমতে ফালি সেই পেটটো উলিয়াবলৈ সুবিধা এটা হ'ব, খুব সুবিধা হয়। আপোনালোকে কিছু একাংকই কটাৰীৰে কাটি তেনেকুৱাকৈ চফা কৰে, পেটটো উলিয়াই দিয়ে। মই ব্লেডেৰে কাটি ভাল পাওঁ, আৰু ব্লেডেৰে কাটিলে খুব ধুনীয়া এটা সুবিধা এটা হয়। তেনেকুৱাকৈ যিহেতু পেটবোৰ চফা কৰি লৈছোঁ, পানী দি দে অলপ হ'ব দে, হ'ব ধুনীয়াকৈ চফা হৈ গ'ল। পেটুখিনি ধুনীয়াকৈ উলিয়াই দিলোঁ। এতিয়া কাটিলে সৰু কুচিয়াবোৰ মানে তেনেকুৱাকৈ ৰাউণ্ড চিষ্টেম কাটি কিছু একাংকই খাই ভাল পায়। আৰু ডাঙৰ হ'লে মানে কি হয়, ইয়াত মানে কি মাজত ফালি দিব লাগে। ইয়াত কুচিয়াৰ এটা হাৰ্ডি আছে, হাৰ্ডিটো মানে খাই থকা সময়ত খাই পেলাই বেয়া লাগে। এয়ে কি কৰিব লাগে মই আপোনালোকক দেখুৱাই আছোঁ, ৰ'ব দেই। সেইকাৰণে কাটিব লাগে। যিহেতু কুচিয়াটো অলপ ডাঙৰ হোৱাৰ কাৰণে কাটিবলৈ অসুবিধা হৈছে। ধৰিলোঁ তেনেকৈ মই মাজতে টুকুৰা কৰিলোঁ প্ৰথমতে। আৰু এতিয়া ডাঙৰ হয় কুচিয়াবোৰ। সেয়েহে কিছু একাংক কি কৰে, কঠাৰীৰে তেনেকুৱাকৈ ওপৰকৈ গদিয়াই হাৰ্ডিবোৰ ভাগি দিয়ে। মই এটা চিষ্টেমেটিক আপোনালোকক দেখাওঁ আজি কুচিয়া কিদৰে মই কাটোঁ বা খাওঁ। ডাঙৰ যেতিয়া তেনেকুৱাকৈ কুচিয়া পায় তেতিয়াহ'লে কাম কৰিব, তেনেকৈ ডাঙৰ পিচ কেইটামান কৰিব। তেনেকুৱাকৈ মানে তেতিয়া কাটি ভাল লাগে। তেনেকৈ আপোনালোকে পিচবোৰ কৰি দিব দেই। মই আপোনালোকক দেখুৱাই আছোঁ, চিষ্টেমটো দেখুৱাই আছোঁ। তেনেকুৱাকৈ আপোনালোকে পিচবোৰ কৰি ল'ব। কেইবাটাও তেনেকুৱা টুকুৰা অলপ সৰু কৰি ল'ব দেই, ঠিক আছে। তাৰপাছত এটা কাম কৰিব আপোনালোকে, ইয়াত আপোনাৰ যিটো মাজতে যিটো হাৰ্ডি আছে, ইয়াত এই হাৰ্ডিটো আপোনালোকে তেনেকুৱাকৈ যদি ডাঙৰ কুচিয়া হয় ফালি দিব। তেতিয়া ফালিলে আপোনালোকে খাই ভাল পাব। এয়া চাওক, তেনেকুৱাকৈ মাজে মাজে ফালি দিব আপোনালোকে। তেনেকুৱাকৈ যিটো হাৰ্ডিটোৰ মাজে মাজে আপোনালোকে দুপাল কৰি দিব। দুপাল কৰিলে হাৰ্ডিবোৰ মানে একদম মাজে মানে কিবা হৈ যায়, মাজে হাৰ্ডিবোৰ যিটো কাট খাই যায়। আৰু ধুনীয়াকৈ তেনেকুৱাকৈ হিচাপৰ পিচবোৰ কৰি ল'ব। আৰু তেতিয়া পিচবোৰ বেছি ওলায়। তেনেকুৱাকৈ হিচাপৰ পিচবোৰ বনাই ল'ব। দেখিছে মাংসটো অলপ বেছিকৈ ওলায়। আৰু কুচিয়া বহুত মানুহে ভালে পায়। কুচিয়াটো আৰু তেজৰ কাৰণে খুব ভাল বুলি কয়, বিশেষ গম নাপাওঁ। যেতিয়া অকণমান ডাঙৰ কুচিয়া হয় চিষ্টেমটো মই তেনেকুৱাই কাটোঁ। কিন্তু মই ছালটো গুচাই নাখাওঁ, ছালটো গুচাই খাবলৈ বেয়া পাওঁ মই। আৰু কি পদ্ধতিত মই কুচিয়াবোৰ কাটোঁ অথবা বনাওঁ, মই মোৰ ভিডিঅ'ৰ জৰিয়তে যিহেতু দেখাবলৈ চেষ্টা কৰিলোঁ। তেনেকুৱাকৈ মই মোৰ পদ্ধতিত আপোনালোকে কৰিলে নিশ্চয় ভাল পাব, আপোনালোকে খায়ো ভাল পাব। তেনেকুৱাকৈ যদি ৰাউণ্ড চিষ্টেম যদি কাটি দিয়া হ'লে, ইয়াতো মাংসটো গোটা হৈ থাকিব ন, তাতো ভালদৰে এইটো তেল অথবা যিটো বিভিন্ন ধৰণৰ মছলাযুক্ত বস্তু নোহোৱাব পাৰে। গতিকে এনেকুৱাকৈ যদি ফালি দিওঁ, মানে হিচাপৰ পিচটো বনাই ল'ব লাগে। দেখিছে, আৰু খায়ো খুব এটা মানে ইণ্টাৰেষ্ট আপোনালোকে পাব। আৰু যিহেতু আপোনাৰ নেক্সট ডকৰ পিচবোৰ যিটো সৰু হ'ল, এইকাৰণে তেনেকুৱাকৈ ৰাউণ্ড পিচে কাটিলোঁ। দেখিছে, এইবিলাক মানে কাটিবলৈ যিটো অসুবিধা অলপ, সেইকাৰণে ৰাউণ্ড পিচে কাটি দিলোঁ। আৰু এইবিলাক আছে, এইবিলাক কাটি দিওঁ। আৰু তেতিয়া আপোনালোকে চাব, এটা কথা মন কৰিব, যেতিয়া মোৰ চিষ্টেমত আপোনালোকে কাটিব তেতিয়া বেছিকৈ অলপ সৰহকৈ ওলোৱালৈকে হয়।
কুচিয়া দেখিছে আৰু মই আপোনালোকক কৈছিলে যে প্ৰায় কুচিয়াটো বাৰু যথেষ্ট ডাঙৰ আছিলে আজি আৰু সেই আপোনালোকক অলপ মই কিদৰে কাটো এইখিনি আপোনালোকক অকণমান মোৰ ভিডিঅ'ৰ জৰিয়তে যদি দেখাবলৈ চেষ্টা কৰিলোঁ দেখিছে এয়া আছিল আৰু এইফালে পেটুবোৰ আছিলে এইফালে পেটু দেখিছে নাই পেটু মাথাবোৰ নাখাওঁ এইবিলাক মই ছাইডত পেলাই দিছোঁ আপোনালোকক এটা কথা জনাওঁ মই যে আপোনালোকে যেতিয়া কুচিয়া ধৰে বা কেতিয়াবা যদি কুচিয়া আপোনালোকে খায় তেতিয়া আপোনালোকে ইয়াৰ ছালটো গুচাই খায় নে না নুগুচাই খায় মইতো ছাল তেনেকুৱাকৈ নুগুচাই খাই ভাল পাওঁ কথাটো ক'লোৱে মই তেনেকুৱাই ক'বলৈ গ'লে যিটো মানে ছালতে তেনেকুৱাকৈ তেজবোৰ বা কিবা আপোনাৰ ভিটামিন যিটো বুলি কয় এইবিলাক বস্তু বোলে ছালতে থাকে তেনেকুৱা আপোনালোকে এটা উদাহৰণ দিছোঁ মই আপোনালোকে যেতিয়া ফল খায় বিভিন্ন ধৰণৰ ফল যেতিয়া ফলবোৰ খায় তেতিয়া আপোনালোকে ছাল গুচাই খায় নে নুগুচাই খায় কিছুমান একাংশ মানুহেতো ছালবোৰ গুচাই খায় আৰু কিছুটো তেনেকুৱাকৈ নুগুচাই খায় গতিকে মই তেনেকুৱাকৈ মই নুগুচাই খাই ভাল পাওঁ গতিকে কথাটো এইটো কোনোবা আকৌ ক'ব বা ভাবে ছাল নুগুচাই খাইছে কুচিয়া তেনেকুৱাকৈ কিছু একাংশ মানে ঘিণ কৰে তেনেকুৱা ধৰণৰ প্ৰকৃততে নহয় মই বা আমাৰ ঘৰৰ আমাৰ ঘৰৰ অসুলীয়ে তেনেকুৱাকৈ কুচিয়া খাওঁতে ছালবোৰ থকাকৈ খায় আৰু বন্ধুসকল আপোনালোকক একেবাৰে এখন আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে নিয়মীয়াভাৱে পাই থাকিবৰ কাৰণে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ল'বলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমান সামৰণি মাৰিছোঁ